গৰু চুৰু চুৰ চিনেমা চুৰু চুৰ এই চুৰ প্ৰবৃত্তিৰ মানুহৰ সৈতে জুবিন গাৰ্গ কেতিয়াও নাছিল। কোনোবাই যদি ভৰি কাটিছে, কোনোবাই আকৌ হাত আঙুলি কাটিছে। মুঠতে 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিক্ৰী কৰিছে নামৰ পিছত অসম লিখা কিছুমান ব্যক্তিয়ে। এইদৰে ৰৈ ৰৈ বিনালে পাইৰেচি কৰাসকলক লৈ ক্ষোভিত পৰিচালক ৰাজেশ ভূঞা। পাইৰেচি কৰাসকলক ফেচবুক লাইভ যোগে সকিয়নি প্ৰদান কৰিলে পৰিচালকগৰাকীয়ে। বাৰে বাৰে কৈ আছো, গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ। আৰু এই চুৰ প্ৰবৃত্তিৰ লোকৰ, এই চুৰ প্ৰবৃত্তিৰ মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাছিল। অসমীয়া মানুহ কেতিয়াও নাছিল, অসমীয়া সমাজ কেতিয়াও নাছিল, অসমবাসী কেতিয়াও নাছিল, অসম কেতিয়াও নাছিল। যিখন বৰ অসমৰ সপোন দেখি দেখি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল। আমি চিন্তা কৰিব লাগে, তেওঁৰ যিখিনি কাম আধৰুৱা হৈ আছে, তেওঁ যিটো সপোন দেখিছিলে সেইবোৰক আগুৱাই নিয়াৰ। আৰু আমি কৰি আছোঁ কি, তেওঁ এটা বাচ্চা জন্ম দি গৈছে, আজি 9 দিন হৈছে মাত্ৰ। 9 দিনতে কাটি কুটি কোনোবাই ভৰি কাটিছোঁ, কোনোবাই হাত কাটিছোঁ, কোনোবাই আঙুলি কাটিছোঁ। এতিয়াতো গোটেই মোহাৰিয়াই পেলাই দিলে ইউটিউবত দিবলৈ গোটেই চিনেমাখন। আৰু আনন্দ বাহ। কোনোবাই লৈছে অৰুণ অসম নাম, কোনোবাই লৈছে তমুক অসম নাম, নামটোৰ পিছত অসম লিখি পেলাই পাইৰেচি কৰি আছে। কেইদিনমান আগতে এটা ব্যক্তিগত চেনেলত প্ৰথম যেতিয়া গানটো ওলাইছিলে, সেইটো পাইৰেচি কৰালে মই যেতিয়া খং কৰিছিলোঁ, ক্ষোভ কৰিছিলোঁ, দুগৰাকী ব্যক্তিৰ মই নাম নকওঁ, তেওঁলোকৰ ফটো দেখুৱাই দিছিলোঁ। তেওঁলোকে পিছত মোক কৈছিলে, দাদা আমি বেলেগৰ পৰা পাইহে কৰিছিলোঁ, আপুনি মোক আমাক এনেই ক'লে, আমাক গোটেই সকলোৱে গালি পাৰি আছে। মই তেওঁলোকক, কিন্তু তেওঁলোকে যেতিয়া ফোন কৰিছিলে ব্যক্তিগতভাৱে, তেওঁলোকক মই চৰি বুলি কৈছোঁ। বোলো বেয়া নাপাবা, মই খুব মানে প্ৰথম দিনাখনেই 1 ঘণ্টা নহওঁতে এনেকুৱা হোৱা হ'ল যে মই খুব ভাগি পৰিলোঁ, আচলতে তেনেকৈ কৈ পালোঁ। তেওঁলোকক মই চৰি বুলি কৈছিলোঁ। কিন্তু আজি আপোনালোকে যিখিনি জানি বুজি কৰি আছে, তেওঁলোকে কিন্তু কেতিয়াও, মইতো কি, আপোনালোকে ভগৱানৰ ওচৰতো চৰি বুলি কোৱা যোগ্য নহয়। চিনেমাখন পাইৰেচি কৰি পেলাই আকৌ তাত লিখি দিয়ে, জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা। কি এইটো? জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে। এই জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা বুলি ক'লে, এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে। লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে, নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ। আৰু আচৰিত পাইছোঁ, আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাইনে আপোনালোকে যে এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গে আপোনালোকক দেখি থকা নাইনে আপোনালোকৰ এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাইনে? এজনো সৎ অসমবাসী নাইনে? এজনো ভাল জুবিন গাৰ্গক ভাল পোৱা মানুহ নাইনে? যোনে নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই, এইখন জুবিনৰ চিনেমা, এইখন অসমীয়া চিনেমা, এইখন অসমবাসীৰ চিনেমা। সেনেকুৱা এজনো ওলোৱা নাইনে এতিয়ালৈকে? আমি নাজানো কোনে কৰি আছে, জানা হয়তো নকওঁ শব্দটো, জানা হয় কি কৰিলোঁ হয় নকওঁ। বহুতে কমেণ্ট কৰি আছে, দুখিত। মই মোৰ কথাখিনি কৈ দিওঁ, মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই। মই বাৰে বাৰে কৈছোঁ, জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ। আনহাতে জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে কিছুমান দুষ্কৃতীয়ে ইউটিউবত আপলোড কৰাক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল কৰে নৰ্থ ইষ্ট নাওৰ 3 সাংবাদিকে। 8 নৱেম্বৰত ইউটিউবত সমগ্ৰ ছবিখন অবৈধভাৱে আপলোড কৰাৰ পিছতেই সাংবাদিক ৰাজেশ শৰ্মা, কুকিল শইকীয়া আৰু মুগ্ধা পৰাশৰে এই পদক্ষেপ গ্ৰহণ কৰে। সাংবাদিকটোৱে অভিযোগ কৰে যে এই পাইৰেচিয়ে কেৱল ছবিখনৰ প্ৰযোজকসকলকহে ক্ষতিগ্ৰস্ত কৰাই নাই, বৰঞ্চ জুবিন গাৰ্গৰ কলাৰ প্ৰতিও ই এক অপমান। সাংবাদিকটোৱে আৰক্ষীক দোষীক তাৎক্ষণিকভাৱে চিনাক্ত কৰি আটক কৰিবলৈ আৰু পাইৰেটেড লিংকসমূহ শীঘ্ৰে আঁতৰাবলৈ দাবী জনায়। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ মুক্তি পোৱা অসমীয়া ছবি ৰৈ ৰৈ বিনালেৰ পৰিচালক, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাজেশ ভূঞাই পাইৰেচিক নকৰিবলৈ দৰ্শকক তীব্ৰ আহ্বান জনায়। ৰাজহুৱা বিবৃতিত ভূঞাই দৰ্শকক কেৱল ছবিৰ গৃহত বা চৰকাৰী মঞ্চৰ জৰিয়তে ছবিখন চাই ছবিখনৰ অভিনেতা, অভিনেত্ৰী আৰু কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ সমৰ্থন কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।